সলনি হ'ব গুৱাহাটীৰ পৰিৱেশ, সলনি হ'ব গুৱাহাটীৰ উৰণ সেতুসমূহৰ ৰূপ। আপুনি ভূমিৰ পৃষ্ঠভাগত সজোৱা বাগিচা দেখিছে, কিন্তু ডাঙৰ ডাঙৰ বিখ্যাত চহৰত দেখাৰ দৰে গুৱাহাটীত ভাৰ্টিকেল গাৰ্ডেন অৰ্থাৎ উলম্ব বাগিচা নিৰ্মাণৰ কাম আৰম্ভ হৈছে। 25 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব উলম্ব গাৰ্ডেন। গুৱাহাটীত প্ৰায় 20খন অভাৰব্ৰিজৰ তলত ভাৰ্টিকেল গাৰ্ডেন নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে কিছু অঞ্চলত এই কাম আৰম্ভ হৈছে। আশা কৰিছোঁ এই ভাৰ্টিকেল গাৰ্ডেন কৰাৰ পিছত গুৱাহাটীৰ বহুখিনি প্ৰদূষণ মুক্ত হ'ব। এই সুন্দৰভাৱে এই অভাৰব্ৰিজৰ যিবিলাক তলৰ অংশ আছে তাতে আমি কিছু গছ লগাই, লতাজাতীয় গছ লগাই ইয়াত ভাৰ্টিকেল গাৰ্ডেন নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সলনি হ'ব গুৱাহাটীৰ পৰিৱেশ, সেউজীয়া হৈ উঠিব সমগ্ৰ গুৱাহাটী মহানগৰী, আৰু তাৰেই ইতিমধ্যেই কাম আৰম্ভ হৈছে সমগ্ৰ গুৱাহাটী মহানগৰীত। বিশেষকৈ গুৱাহাটীৰ ভগদত্ত উৰণ সেতুৰ নিৰ্মাণ কৰা হ'ব এখন ভাৰ্টিকেল গাৰ্ডেন, অৰ্থাৎ উলম্ব এখন বাগিচা নিৰ্মাণ কৰা হ'ব, যাৰ জৰিয়তে সমগ্ৰ উৰণ সেতুখন সেউজীয়া কৰি তোলাৰ পৰিকল্পনা কৰা হৈছে, আৰু ইয়াৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। দিছপুৰৰ ভগদত্ত উৰণ সেতুত ইতিমধ্যে দ্ৰুতগতিত চলিছে উলম্ব বাগিচা নিৰ্মাণৰ কাম। से लेके वो कोने तक का, फिर इधर ये कोने तक का पूरा लगेगा। कितना पिलर है टोटल? टोटल तो हमें मालूम नहीं, भैया को मालूम। काम चल रहा है? काम चालू है। हाँ, अभी क्या 6-7 टीम। ये पहले फैब्रिकेशन होगा, उसके बाद में ये प्लास्टिक के वो लगाएंगे गमले, उसके बाद में पौधे लगेंगे। देश विदेशर विभिन्न उन्नत नगर महानगरीर दरे गुवाहाटी महानगरीको सजाई तोला हब, और तारे परिकल्पना इतिमध्ये आरम्भ হৈছে। মহানগৰীৰ প্ৰায় 20খনৰো অধিক উৰণ সেতুক সেউজীয়া কৰি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে, আৰু এই সেউজীয়া কৰি তোলাৰ পূৰ্বেই ইতিমধ্যেই যিসমূহ উৰণ সেতুৰ খুঁটা আছে সেই খুঁটাসমূহত লগোৱা হৈছে গ্ৰিল, আৰু তাত স্থাপন কৰা হ'ব সেউজীয়া গছ গছনি বিশেষ প্ৰযুক্তিৰে। লক্ষ্য গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনে নহয়, লক্ষ্য পৰিৱেশ অনুকূল এক বাতাবৰণৰ সৃষ্টি কৰা। ভাৰ্টিকেল গাৰ্ডেন অৰ্থাৎ উলম্ব বাগিচা পতাৰ ফলত বায়ুৰ গুণাগুণ বৃদ্ধি পাব, উৰণ সেতুসমূহৰ তাপ শোষণ কৰাৰ ক্ষমতা বৃদ্ধি পাব। গুৱাহাটী মহানগৰীৰ পৰিবহণ কৰিডৰৰ প্ৰায় 8000 বৰ্গ মিটাৰ এৰিয়া গ্ৰীণ কৰি তোলা হ'ব, অৰ্থাৎ সেউজীয়া কৰি তোলা হ'ব, আৰু ইয়াৰ দ্বাৰা উপকৃত হ'ব বিভিন্ন ধৰণে। যি তাপ, সেই তাপ শোষণ কৰাৰ ক্ষমতা বৃদ্ধি পাব। একেদৰে বায়ুৰ যি গুণাগুণ বা সূচাংক, সেই সূচাংকও বৃদ্ধি পাব, অৰ্থাৎ নগৰীয়া জনজীৱনৰ পৰা এক সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব এই উলম্ব বাগিচাৰ দ্বাৰা। গুৱাহাটীৰ 20খন উৰণ সেতুতে নিৰ্মাণ কৰা হ'ব উলম্ব বাগিচা। দ্ৰুত গতিত চলিছে কাম। গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত চলি আছে উলম্ব বাগিচা নিৰ্মাণৰ কাম। ভগদত্ত উৰণ সেতুৰ প্ৰত্যেকটো খুঁটাতে উলম্বভাৱে ৰোপণ কৰা হ'ব লতাজাতীয় আলংকাৰিক উদ্ভিদ আৰু ফুল। পৰ্যায়ক্ৰমে গুৱাহাটীৰ আন আন উৰণ সেতুসমূহো এনেদৰেই সেউজীয়া কৰি তুলিব পৌৰ নিগমে। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।